এটা বয়সৰ পাছত আমাৰ মহিলাসকলৰ প্ৰধান সমস্যাটো হৈছে পকা চুলি। আজি পকা চুলি কেনেকৈ কলা কৰিব পাৰি তাৰে এটা ঘৰুৱা বিধান আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে যাব। হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ। আৰু খুব ৰাতিপুৱাই আহিছোঁ মৰ্ণিং ৱাক কৰিবলৈ আৰু পেপাৰখন লৈ ল'লোঁ, লগতে এইটো জিমকো উলিয়াই দিলোঁ আৰু আপোনালোককো লৈ যাম মোৰ লগে লগে। কেৱল মাত্ৰ দুটা বস্তুৰে আপোনাৰ পকা চুলিখিনিও কিচকিচিয়া কলা কৰি ল'ব পাৰিব। আগতে মই এটা ৰেমেডি দিছিলোঁ, তেতিয়া বহুতে কৈছিলে যে চুলিখিনি অকণমান ৰঙচুৱা হয়। মই অৱশ্যে একেবাৰে কলা চুলি ভাল নাপাওঁ, অলপ ৰঙচুৱা হৈ থাকিলে বেছি ভাল পাওঁ। মই সেইটো বিটৰ লগত দিছিলোঁ এটা ৰেমেডি, আৰু যিসকলে কলা চুলি ভাল পায় সেইসকলৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু সুন্দৰকৈ এয়া পাত আৰু ফুল লৈ আহিছোঁ, লগতে এইটো চাহপাতৰ পেকেট। কেৱল মাত্ৰ এই দুটা বস্তুৰে আপোনাৰ পকি থকা চুলিখিনি একেবাৰে কিচকিচিয়া কলা হৈ যাব দেই, ৰঙচুৱা নহয়। কিন্তু মই আগত যিটো ৰেমেডি দিছিলোঁ তেতিয়া অকণমান ৰঙচুৱা হৈছিলে, বহুতে ভাল পাইছোঁ বুলি কৈছিলে দেই। মই যিহেতু অকণমান ৰঙচুৱা চুলি ভাল পাওঁ, ষ্টেণ্ডাৰ্ড কালাৰ হয়। আৰু এয়া চাহপাতখিনি মই 1 কাপ পানী লৈছোঁ। 1 কাপ পানীত চাহপাতখিনি একেবাৰে সুন্দৰকৈ উতলাম। 1 কাপ পানী আধা কাপ কৰা হোৱালৈকে আপোনালোকে উতলাই থাকিব লাগিব। খুব সহজে কৰিব পাৰিব, ঘৰতে কৰিব পাৰিব, ঘৰতে থাকে, নয়নতৰা গছো থাকে। গতিকে ময়ো বোলো আপোনালোকক দেখুৱাওঁ বস্তুটো, যিহেতু কলা চুলিৰ কাৰণে বহুতে কৈ আছিলে পকা চুলিখিনি কলা কৰিব বিচাৰে, যিহেতু ৰঙা বহুতে ভাল নাপায়, নহয়নে? এয়া মই উতলাই পূৰা 1 কাপ জোখত হৈ গৈছে। গেছ অফ কৰি দিলোঁ আৰু সুন্দৰকৈ এনেকৈ মই গিলাচটোত লৈ আপোনালোকক দেখুৱাই দিম। পূৰা 1 কাপ পানী দিছিলোঁ, শেষত আধা কাপ হৈছেগৈ দেই। আৰু গোটেই চাহপাত গোটেইখিনি ল'ব লাগিব, কিন্তু গোটেই চাহপাতৰ সৈতে লাগিব আমাক। তাৰ পাছতে এইখিনি ঠাণ্ডা হ'বলৈ এৰি দিম। ঠাণ্ডা হোৱাৰ পাছতে মই এয়া নয়নতৰাখিনি সুন্দৰকৈ এটা পেষ্ট বনাই ল'ম। এই নয়নতৰা পাত বহুত অসুখৰ কাৰণেও ভাল বুলি কয়, ডায়েবেটিছ ৰোগীয়েও এই নয়নতৰা পাতটো খায়, মই কোৱাহে শুনিছোঁ দেই। আৰু এইখিনি চাহপাতৰ পানীখিনি মই ঠাণ্ডা হ'বলৈ এৰি দিম আৰু গোটেইখিনি মিক্সি গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ম। এতিয়া ঠাণ্ডা হৈয়ে গৈছে। এইখিনিতে এটা কথা কওঁ দেই, আপোনালোকে চেকি ল'ব, চেকি পেলি চাহপাতখিনিহে পেষ্ট কৰিব, পানীখিনিও একেলগে নিদিব। মই যিহেতু পানীখিনিও একেলগে দি দিছিলোঁ, মোৰ অকণমান গ্ৰাইণ্ড কৰিবলৈ অকণমান অসুবিধা হৈছিলে, ওপৰলৈ উঠিও অহা নিচিনা হৈছিলে। গতিকে মই কাপোৰখন দি লৈছোঁ যাতে চিটিকনি আহিব নোৱাৰে, যিহেতু পানী আছিলে যথেষ্টখিনি। আৰু এয়া দেখিছেনে কি সুন্দৰ এটা পেষ্ট হৈ গ'ল। আৰু এইখিনি আপোনালোকে লগাব পাৰিব, কেনেকৈ লগাব পাৰিব গোটেইখিনি দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব কিন্তু দেই। আৰু এতিয়া মই চাকি ল'লোঁ খুব ধুনীয়াকৈ, নচকাকৈ কিন্তু আপোনালোকে ৰেমেডিটো প্ৰস্তুত কৰিব নোৱাৰিব, চাকি ল'বই লাগিব, যিহেতু আমি চুলিত লগাম। চাহপাতবিলাকে চুলিত নহ'লে আমনি কৰিব পাৰে। দেখিছেনে কিমান ধুনীয়াকৈ চাকি ল'লোঁ। আৰু ল'ৰাই যিহেতু কেমেৰাটো ধৰি আছিলে, তাৰ বোলে বিৰাট বেয়া গোন্ধাইছে বুলি কৈছে দেই। আৰু এয়া দেখিছেনে নাকত সি কাপোৰ দি লৈছে। মোৰ তাৰ অৱস্থা দেখি হাঁহিত থাকিব পৰা নাই। যি কি নহওক বাৰু, সুন্দৰকৈ চেকি লোৱাৰ পাছত এয়া এখন লোহাৰ কেৰাহী গৰম হ'বলৈ দিলোঁ। আৰু ইয়াতে মই গোটেইখিনি এতিয়া উতলাই থাকিম। উতলাই এইখিনি আকৌ আধা কৰিব লাগিব দেই। যিখিনি 1 কাপ পানী মই আধা কাপ কৰিলোঁ, আধা কাপৰ পৰা আৰু আধা হ'ব লাগিব। একেবাৰে উতলাই থাকিম, যেতিয়ালৈকে গাঢ় নহয়, যেতিয়ালৈকে ডাঠ হৈ নাযায় তেতিয়ালৈকে মই উতলাই থাকিম। আৰু কাষত যিখিনি লাগি আছে সেইখিনিও মই চামুচখনে এৰুৱাই আছোঁ। দেখিছেনে এয়া হৈ গ'ল, একেবাৰে অকণমান হ'লগৈ। আৰু 1 কাপ পানীৰ পৰা আধা কাপৰ পৰা আকৌ আধা হৈ গ'ল। আৰু ঢাকি থ'লোঁ এটা ৰাতিৰ কাৰণে। এয়া নেক্সট দিনা ৰাতিপুৱা খোজকাঢ়ি আহি এতিয়া মই লগাম। মই আপোনালোকক এইটো কথা দি ক'ব পাৰোঁ যে চুলিখিনি আপোনালোকৰ একেবাৰে ক'লা হ'ব। বহু দিনৰ পৰা মই চাই আছিলোঁ, মই যিহেতু ক'লা চুলি ভাল নাপাওঁ, সেইকাৰণে মই এই ৰেমেডিটো আপোনালোকৰ কাৰণে দিয়া নাছিলোঁ। যিহেতু বহুত কেইগৰাকী ভিউৱাৰ্ছে কৈছিলে, বাইদেউ আমি ৰঙা চুলি ভাল নাপাওঁ, ক'লা ভাল পাওঁ, ৰঙচুৱা চুলি ভাল নাপায়, ব্ৰাউন কালাৰকৈ কিচকিচকৈ ক'লা চুলিহে ভাল পায়। গতিকে সেইসকলৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু সুন্দৰকৈ এনেকৈ টুথব্ৰাছ এডালে লগাই ল'ব। মোৰ যিহেতু আগফালে চুলি পকা নাই, আগলৈ চব গুৰিত পকিছে অলপ চলপ, বহুত পকা নাই কিন্তু দেই, মোৰ গুৰিত পকিছে। গুৰিত মই এনেকৈ লগাই দিলোঁ আৰু এনেকৈ 2 ঘণ্টামান ৰাখি দিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আপোনালোকেও এবাৰ ব্যৱহাৰ কৰিব আৰু ব্যৱহাৰ কৰি মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, আপোনালোকৰ প্ৰফাইলত শ্বেয়াৰ কৰি দিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে, মই আপোনালোকক দেখুৱালোঁ ৰেমেডিটো। যিহেতু মই কৈছোঁৱেই ৰঙা চুলি ভাল পাওঁ, অলপমান ৰঙচুৱা হ'লে ষ্টেণ্ডাৰ্ড কালাৰ নিচিনা লাগে, বৰ কিচকিচকৈ ক'লা হ'লে আৰ্টিফিচিয়েলৰ নিচিনা লাগে। যিসকলে ক'লা চুলি ভাল পায় সেইসকলৰ কাৰণে মই ৰেমেডিটো প্ৰস্তুত কৰিছোঁ দেই। আৰু যিসকলে ৰঙচুৱা ভাল পায় তেওঁলোকে কিন্তু ব্যৱহাৰ নকৰিব। মই আগতে এটা ৰেমেডি দিছিলোঁ, সেইটো ব্যৱহাৰ কৰিব পাৰিব। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ
এটা নতুন ভিডিঅ'ৰ সৈতে খুব সোনকালে আহি আছোঁ আপোনালোকে মোৰ ৰেমেডি ভিডিঅ'বিলাক খুব মৰম দিছে খুব মানে আদৰ কৰিছে আৰু যিসকলে ব্যৱহাৰ কৰিছে খুব ভাল পাইছোঁ বুলি কৈছে ফিডবেক খুব ভাল সেইকাৰণে ভাল লাগে সেইকাৰণে মোৰ দিবলৈ মন যায় আচলতে সেইটোৱে কথা আৰু দুই এজনে অৱশ্যে মন্তব্য কৰে বাইদেউ আপুনি যা তা ভিডিঅ' দিয়ে বোলে ইনফৰ্মেটিভ ভিডিঅ' দিব আৰু ল'ৰা ছোৱালী ফটো দিলে বা ভিডিঅ' দিলেও বহুতে বেয়া পায় যি কি নহওক বাৰু বেয়া পোৱাটো পায়ে থাকিব এতিয়া 2 ঘণ্টা সময় এনেকৈ ৰাখি দিম তাৰপাছত আপোনালোকে চেম্পু দি নুধুব কিন্তু দেই খালী পানীয়ে ধুব তাৰ নেক্সট দিনা চেম্পু কৰিব আজি ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে ধন্যবাদ বাই বাই লাভ ইউ অল